অগ্নিগড় শিল্পী সমাজ সমূহ চিৰাতলীবাসীৰ উদ্যোগত আৰু সমূহ অঞ্চলবাসী তথা শুভাকাংক্ষী ৰাইজৰ সহযোগত প্ৰথম সংখ্যক ভাওনা প্ৰতিযোগিতাৰ লাইখুটা স্থাপন। লাইখুটা স্থাপনৰ পূৰ্বে এগছি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভণি কৰে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ নেতা তথাংদীপ কাকতিয়ে। 10 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে পবিত্ৰ অনুষ্ঠানভাগি। 9 দিন ভাওনা প্ৰতিযোগিতা চলিব আৰু শেষৰ দিনা বঁটা বিতৰণী অনুষ্ঠানৰ কাৰ্যসূচী হাতত লোৱা হৈছে। তেওঁলোকে জনাইছে যে এই 9 দিনত 18খন নাট প্ৰদৰ্শন কৰা হ'ব আৰু যিটো দলে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ব সেইটো দলে এই একেখনি নাট পুনৰ ৰাইজৰ আগত মঞ্চস্থ কৰিব। সঁচাকৈয়ে খুব ভাল লগা বিষয় যে চিনাতলীৰ অগ্নিগড় শিল্পী সমাজে চিনাতলীবাসী ৰাইজৰ সহযোগত এইবাৰ 26 অক্টোবৰৰ পৰা 10 দিনীয়াকৈ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত কৰিবলৈ লৈছে। এই ভাওনা প্ৰতিযোগিতাৰ আজি প্ৰথম দিনটোত আচলতে লাইখুটা স্থাপনৰ অনুষ্ঠান আছিল আৰু সঁচাকৈয়ে দেখা পালোঁ যে আজি চিনাতলীবাসী ৰাইজে আচলতে একেবাৰে লোকাৰণ্য হৈ পৰিছে এই লাইখুটা স্থাপন অনুষ্ঠানটোত। আচলতে এই অনুষ্ঠানভাগ কেনেধৰণে ৰূপায়িত হ'ব তাৰ যেন আজি এক প্ৰমাণ ইতিমধ্যে লাইখুটা স্থাপনৰ কাৰ্যসূচীত চিনাতলীবাসী ৰাইজে যেন আজি প্ৰতীয়মান কৰি তুলিলে। খুব ভাল লাগিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি অনবদ্য সৃষ্টি এই ভাওনা সংস্কৃতিক আচলতে সমাজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰকৃত মূল্যায়ন কৰাৰ এক অনবদ্য পদক্ষেপ গ্ৰহণ কৰিছে অগ্নিগড় শিল্পী সমাজে। আৰু অগ্নিগড় শিল্পী সমাজৰ এই প্ৰচেষ্টা নিশ্চিতভাৱে সাৰ্থক ৰূপায়ণ হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। এই অগ্নিগড় শিল্পী সমাজৰ এই প্ৰচেষ্টাটোৰ প্ৰতি আচলতে কেৱল চিনাতলীবাসীয়ে নহয়, সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বহু প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰিব বিচৰা ভাওনাৰ দলে ইতিমধ্যে অংশগ্ৰহণৰ বাবে নাম পঞ্জীয়নো কৰিছে আৰু সকলোৰে ৰাইজৰ বিশেষকৈ সংস্কৃতিপ্ৰেমী ৰাইজৰ যি উৎসাহ দেখা পাইছোঁ এই উৎসাহে আচলতে নিশ্চিতভাৱে অগ্নিগড় শিল্পী সমাজৰ এই যাত্ৰাটোক সাফল্যমণ্ডিত কৰি তুলিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। কি ক'ব আজিৰ দিনটো এটা শুভ দিন? হয়, আজি শুভ দিনত শুভক্ষণত শুভ সময়ত আমি অগ্নিগড় শিল্পী সমাজৰ প্ৰথম প্ৰয়াস ভাওনা প্ৰতিযোগিতা লাইখুটা স্থাপন কৰা হৈছে। আমি সকলো একত্ৰিত হৈ আমি যি প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বদিশত যাতে আমি সুকলমে পৰিচালনা কৰিব পাৰোঁ তাৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ। কিমানটা দলে অংশগ্ৰহণ? ইয়াত কমেও 20টা দলে অংশগ্ৰহণ কৰিব, তাৰ উপৰি এটা দলে প্ৰদৰ্শন কৰিব। আটাইকেইটা দিনত আমি সকলোৰে উপস্থিতি কামনা কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব। তেখেতলোকে কিমান এতিয়ালৈকে প্ৰায় 20টা দলে অংশগ্ৰহণ কৰি শেষ হ'ল। মাত্ৰ যিটো প্ৰদৰ্শনী দল সেইটোহে আমি সিদ্ধান্ত কৰা নাই, লাহে লাহে সেইটো আমি সিদ্ধান্ত কৰিম চলি থকা সময়ত। ঠিক আছে।